হুইসেল দিলে পরে টান গোল জোর লাগাও বয়সে কি হল বাস জিকিরি হাতিকি কাপড় না কাপ হয় নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি নিজডিঙত দুদিনীয়া কাৰ্যসূচীৰে যি খেল অনুষ্ঠিত হৈছে তাত মোক মুখ্য অতিথি হিচাপে মাতিছিলে তাত উপস্থিত থাকি সঁচাকৈ খুব ভাল লাগিছে খেলুৱৈসকলৰ যিটো মানে যিখিনি খেল আমাৰ দেখিলোঁ খুব সুন্দৰ আমাৰ খেলুৱৈসকলৰ মাজত যথেষ্ট প্ৰতিভা আমি দেখা পাইছোঁ সেইসকলে ইয়াতে চিলেকশ্যন পোৱাৰ পিছত তেওঁলোকে জিলা পৰ্যায়ত খেলিব তাৰপিছত হয়তো তেওঁলোকৰ পৰাই ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ওলাব আমি আশা ৰাখিম এই খেলুৱৈসকলৰ মাজৰ পৰা বা কোনোবা খেলুৱৈ ৰাজ্যিক পৰ্যায়লৈ তেওঁলোকে স্থান গ্ৰহণ কৰক তাকে কামনা কৰিছোঁ আৰু উদ্যোক্তাসকলক আমি ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পৰিৱেশ নিজডিঙত দিয়াৰ কাৰণে য'ত আমি দেখা পাইছোঁ ছোৱালীৰ কাবাডী দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তাৰপিছত ৰছী টনা খেল ল'ৰাৰ বেডমিণ্টন ভলীবল খুব সুন্দৰ খেলুৱৈসকলে যি খেল প্ৰদৰ্শন কৰিছে তেনে আমি দেখিছোঁ যে আমাৰ খেলুৱৈসকলৰ মাজত যথেষ্ট প্ৰতিভা লুকাই আছে নেহেৰু যুৱ কেন্দ্ৰক পুনৰবাৰ ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে গাঁও অঞ্চলত যেনে এনেধৰণৰ খেলৰ যি প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিছে খণ্ড পৰ্যায়ত খুব সুন্দৰ আগলৈকো তেনেকুৱা প্ৰচেষ্টা থাকক তাকে কামনা কৰিছোঁ ধন্যবাদ